নমস্কাৰ সকলোকে। আহক আজি আপোনালোকক লৈ যাওঁ ৰাজস্থানৰ জেছেলমেৰৰ ভাৰত-পাকিস্তান সীমান্তত অৱস্থিত শ্ৰী শ্ৰী তনুত মাতা মন্দিৰলৈ। এয়া আমি মন্দিৰলৈ গৈ আছোঁ ৰাজস্থানৰ শুকান মৰুভূমিৰ মাজে মাজে। এয়া হৈছে মন্দিৰ ভাগ। এই মন্দিৰ ভাগৰ বহুতো ৰহস্য আছে। তাৰে কিছু কথা আপোনালোকক জনাব বিচাৰিছোঁ, জানি ভাল পাব। এই মন্দিৰ ভাগ ভাৰত-পাকিস্তানৰ একেবাৰে সীমাত অৱস্থিত। এই মন্দিৰ ভাগৰ ৰহস্যৰ কথা ক'বলৈ গ'লে, জানিবলৈ পোৱা মতে, ভাৰত-পাকিস্তানৰ যেতিয়া যুদ্ধ হৈছিল 1965-ত, তেতিয়া পাকিস্তানে ভাৰতলৈ ৩,০০০ৰো অধিক বোমা পেলাইছিলে। তাৰে ভিতৰত ৪৫০টা এই মন্দিৰৰ পৰিসৰত মন্দিৰ থকা অংশত পৰিছিলে। তাৰে ভিতৰত এটাও বোমা বিস্ফোৰিত নহ'ল। সকলোৰে বিশ্বাস যে মাতা ৰাণীয়ে ভাৰতীয় জোৱানসকলক ৰক্ষা কৰিলে, ভাৰতবৰ্ষক ৰক্ষা কৰিলে। তেতিয়াৰে পৰা ভাৰত সীমান্ত সুৰক্ষা বাহিনীয়ে এই মাতা ৰাণীক পূজা অৰ্চনা কৰি আহিছে। তেওঁলোকৰ বিশ্বাস যে মাতা ৰাণীৰ আশীৰ্বাদ যেতিয়ালৈকে তেওঁলোকৰ ওপৰত থাকিব, ভাৰতবৰ্ষ সুৰক্ষিত থাকিব, ভাৰতীয় জোৱানসকল সুৰক্ষিত থাকিব। মাতা ৰাণীৰ আশীৰ্বাদ তেওঁলোকৰ ওপৰত সদায় থাকক। এই মন্দিৰ ভাগলৈ আপুনি আহিলে মনৰ বাঞ্ছা পূৰণৰ কাৰণে ৰুমাল বান্ধিব পাৰে। মনৰ বাঞ্ছা পূৰ্ণ হোৱাৰ পাছত আপুনি ৰুমাল খুলিবলৈ আহিব লাগিব। দেখিছেনে ইমান সংখ্যক ৰুমাল বান্ধি থোৱা আছে। সকলোৰে মনৰ বাঞ্ছা পূৰ্ণ হওক। এতিয়া আহকচোন ভাৰতীয় জোৱানসকলে আৰতি কৰা শুনো আৰু মাতা ৰাণীৰ ওচৰত আশীৰ্বাদ লওঁ। এই মন্দিৰ ভাগত তেতিয়া পেলোৱা বোমাৰ কিছু অংশ সংৰক্ষিত আছে। মাতা ৰাণীয়ে সকলোৰে মংগল কৰক। আজিলৈ আহিছোঁ, ধন্যবাদ।